হোজাইৰ মোৰাজাৰত আৰক্ষীৰ অভিযানত 5খনকৈ চুৰি বাহন জব্দ কৰে আৰক্ষীয়ে। হোজাই জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ নেতৃত্বত চলিছিল অভিযানত গাড়ী চুৰিৰ লগত জড়িত ফাৰহানা বেগম নামৰ এগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে। মূল অভিযুক্ত সম্প্ৰতি পলাতক। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। মোৰাজাৰ আৰক্ষী থানাৰ পৰা এটা অভিযান চলোৱা হৈছিলে পুৱতি নিশা। তাৰপিছত আমাৰ 5খন 4 হুইলাৰ মানে গাড়ী ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু আমি গাড়ীসমূহৰ নম্বৰ যিখিনি প্লেট আছে নাম্বাৰ প্লেটৰ ওপৰত বেছ কৰি আমি ভেৰিফিকেশ্যনখিনি কৰি আছোঁ এতিয়া। আৰু তাৰপিছত আমি পৰৱৰ্তী পৰ্যায়ত ইঞ্জিন নম্বৰ চেচিছ নম্বৰ ইত্যাদি আমি কালেক্ট কৰিম। এই ভেৰিফিকেশ্যনখিনি কৰাৰ পিছত আমি আইনমতে যিখিনি কৰিব লগা আছে পৰৱৰ্তী পৰ্যায়ত সেইখিনি ব্যৱস্থা আমি গ্ৰহণ কৰিম। আৰু এইটো সংক্ৰান্তত আমাৰ এগৰাকী ফাৰহানা বেগম নামৰ এগৰাকী মহিলাক ইতিমধ্যে আটক কৰা হৈছে সোধপোছৰ বাবে। আৰু বাকী আমি আইনমতে পৰৱৰ্তী কাৰ্যব্যৱস্থা লৈ থাকিম। মূল অভিযুক্তজন একচুৱেলি আজি ৰাতিপুৱা সময়ত তেওঁ ঘটনাস্থলীৰ পৰা পলায়ন কৰে, কিন্তু আমি ভাবোঁ যে অনতিপলমে আমি তেওঁক কৰায়ত্ব কৰিবলৈ সম্ভৱ হ'ম। এখন স্থানৰ পৰা জব্দ কৰা হৈছে না বিভিন্ন স্থানৰ পৰা? নাই, এটা স্থানতে তেওঁলোকে লুকুৱাই ৰাখিছিল এই গাড়ীখিনি, আৰু গাড়ীখিনি আমি এতিয়া বৰ্তমান সম্প্ৰতি উদ্ধাৰ কৰিছোঁ। ডবকাৰ পৰা জুহেল আমিনৰ প্ৰতিবেদন, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।